দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ইণ্ডিয়া টিমটোৱে ৩খন ODI মেচ আনঅফিচিয়েল ODI মেচ খেলিবলৈ গৈ আছে 13 নৱেম্বৰ তাৰিখৰ পৰা। আৰু এটা ভাল খবৰ যে এই যে 13 নৱেম্বৰৰ পৰা 3খন আনঅফিচিয়েল ODI মেচ খেলিব, এই 3খন আনঅফিচিয়েল ODI মেচৰ বাবে ৰিয়ান পৰাগৰ নামটো স্কোৱাডত আছে। এইটো খুবেই ভাল খবৰ। আৰু কিছুদিন আগতে অষ্ট্ৰেলিয়া বিৰুদ্ধে ৰিয়ান পৰাগৰ খুব সুন্দৰ প্ৰদৰ্শন আছিলে, খুব সুন্দৰ খেলিছিলে। 3খন আনঅফিচিয়েল ODI মেচ আছিলে অষ্ট্ৰেলিয়া বিৰুদ্ধে, আৰু তাতে 3খন মেচতে ৰিয়ান পৰাগে অৰ্ধশতক ৰান কৰিছিলে, যাৰ বাবে পুনৰ ইণ্ডিয়া দলত স্থান লাভ কৰিছে ৰিয়ান পৰাগে। তো পোনে পোনে আমি ইণ্ডিয়া স্কোৱাডটো চাই লওঁ যি চাউথ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব। তো এই টিমটোত আছে তিলক বৰ্মা কেপ্টেইন হিচাপে, ঋতুৰাজ গায়কোৱাড ভাইচ কেপ্টেইন হিচাপে আছে। ঋতুৰাজ গায়কোৱাড বহুত দিন পিছত টিমত আহিব, যদিও বা ইণ্ডিয়া টিমত খেলিব, তথাপি ঋতুৰাজ গায়কোৱাড বহুত দিনৰ পিছত আহিব টিমলৈ। অভিষেক শৰ্মা আছে, ৰিয়ান পৰাগ, প্ৰভসিমৰন সিং উইকেট কিপাৰ, ঈশান কিষাণকো পুনৰ বহুত দিনৰ পিছত ঈশান কিষাণক দেখিবলৈ পাম আমি। ঈশান কিষাণ উইকেট কিপাৰ, আয়ুষ বাদানী, নিশান্ত সিন্ধু, ভিপ্ৰাছ নিগম, মানৱ চুথাৰ, হৰ্ষিত ৰাণা, অৰ্শদীপ সিং, প্ৰসিদ্ধ কৃষ্ণা আৰু খলিল আহমেদ। এইটো হৈছে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া ইণ্ডিয়া স্কোৱাড। তো ইয়াতে বহুকেইখন নতুন মুখ দেখিবলৈ পোৱা গৈছে। নিশান্ত সিন্ধু হওক, প্ৰভসিমৰন সিং, আয়ুষ বাদানী, ভিপ্ৰাছ নিগম, আৰু এইসকলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে যিটো চিৰিজ, সেই চিৰিজটোতো খেলিছিল। তো খলিল আহমেদকো বহুত দিনৰ মূৰত দেখিবলৈ পাম। আৰু মেইন টিমৰ অৰ্শদীপ সিং আৰু হৰ্ষিত ৰাণা এওঁলোকো আছে। এওঁলোককো পুনৰ ইণ্ডিয়া দলত সুযোগ দিছে, ইণ্ডিয়া দলত চিলেকশ্যন কৰিছে। আমাৰ কাৰণে ভাল খবৰ যে কোনে পাইছে কোনে পোৱা নাই সেইটো বেলেগ কথা, কিন্তু আমাৰ কাৰণে এটা ভাল খবৰ যে আমাৰ ৰিয়ান পৰাগে পাইছে। ৰিয়ান পৰাগে পাব লাগে। ৰিয়ান পৰাগে ইণ্ডিয়া নহয়, ইণ্ডিয়া মেইন স্কোৱাডতো পাব লাগে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাল খেলিছিল, তাৰপিছত ইণ্ডিয়াৰ মেইন টিমলৈ ৰিয়ান পৰাগৰ চিলেকশ্যন হ'ব বুলি ভাবিছিলোঁ, কিন্তু সেইটো হৈ নুঠিলে। 3টা অৰ্ধশতক ৰান কৰিছিল 3খন মেচত, তাৰপিছতো কিন্তু এইবাৰ পুনৰ সুযোগ ইণ্ডিয়া দলত দিছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 3খন ODI মেচ খেলিব, আৰু এই 3খন ODI মেচ ৰিয়ান পৰাগৰ বাবে বহুত আচলতে ৰিয়ান পৰাগৰ বাবে এটা সুন্দৰ সুযোগ। এই 3খন ODI মেচতে পুনৰ ভাল খেলি দেখুৱাওক, আৰু এইবাৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে যদি ভাল খেলিব পাৰে ৰিয়ান পৰাগে, তেতিয়া নিশ্চিত এইবাৰ ইণ্ডিয়া মেইন দললৈ ৰিয়ান পৰাগ যাবই, চিলেকশ্যন কৰিব। আৰু মেইন দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চিৰিজ খেলিব 30 নৱেম্বৰৰ পৰা মেইন চিৰিজ থাকিব দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তাত। তো ইয়াত যদি ভাল খেলিব পাৰে তেতিয়াহ'লে তাত হয়তো চিলেকশ্যনত নাম আহি যাব ৰিয়ান পৰাগৰ। গতিকে এই 3খন মেচ খুব ভাল খেলক ৰিয়ান পৰাগে। আৰু বৰ্তমান দেখিছোঁ ৰঞ্জী ট্ৰফী মেচ খেলি আছে ৰিয়ান পৰাগে। 3খন মেচ ইতিমধ্যে অনুষ্ঠিত হৈছে, ঘৰুৱা খেল খেলি আছে। তো তাতে ৰিয়ান পৰাগৰ বেটিঙৰ পৰা ভাল প্ৰদৰ্শন দেখিবলৈ পোৱা নাই এতিয়ালৈকে। বেটিঙত তেনেকুৱা ভাল ইনিংছ অহা নাই ৰিয়ান পৰাগৰ, কিন্তু বলিঙত ভাল কৰিছে। তো সেই যে ঘৰুৱা খেলত ভাল ইনিংছ খেলা নাই বেটেৰে, তো সেইটো ৰিয়ান পৰাগৰ চোৱা নাই আচলতে চিলেক্টৰে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে যি ভাল খেলিছিল সেইটো চাই চিলেকশ্যন কৰিছে এই 3খন আনঅফিচিয়েল মেচৰ কাৰণে। তো এই 3খন আনঅফিচিয়েল মেচ কেতিয়া আছে ODI মেচ সেইটো জনাই দিছোঁ। 13 নৱেম্বৰ তাৰিখে প্ৰথমখন আনঅফিচিয়েল ODI মেচ অনুষ্ঠিত হ'ব, ৰাজকোটত অনুষ্ঠিত হ'ব 1:30 বজাৰ পৰা। তাৰপিছত দ্বিতীয়খন আনঅফিচিয়েল ODI মেচ 16 নৱেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব 1:30 বজাত ৰাজকোটতে অনুষ্ঠিত হ'ব। আৰু তৃতীয়খন আনঅফিচিয়েল ODI মেচ অনুষ্ঠিত হ'ব ৰাজকোটত 1:30 বজাৰ পৰা চাউথ আফ্ৰিকাৰ বিৰুদ্ধে। আৰু এই 3খন মেচ যিহেতু আনঅফিচিয়েল হয়, প্ৰেক্টিচ মেচৰ দৰে হয়, গতিকে কোনো চেনেলতে আচলতে লাইভ হয়তো দিয়া দেখা নাযাব মেচ কেইখনৰ। হ'লেও এই মেচ কেইখনৰ কিন্তু গুৰুত্ব থাকিব, চিলেক্টৰৰ নজৰ থাকিব এই মেচ কেইখনৰ ওপৰত, এই খেলুৱৈকেইগৰাকীৰ ওপৰত। গতিকে ৰিয়ান পৰাগৰ বাবে সুন্দৰ সুযোগ, এই মেচ কেইখনত ভাল খেলক আৰু পুনৰ মেইন টিমলৈ অহাৰ সুযোগ লওক, সেয়া আশা কৰিছোঁ। আৰু এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।